এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। আজি হৈছে 12 জুন। আজি অসমৰ লাখ লাখ দুখীয়াসকলৰ বাবে কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000 টকা পোৱাক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত চাবলৈ। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজিৰ প্ৰথমটো খবৰ হ'ল কৃষকসকলৰ বাবে। কৃষকসকলৰ বাবে কিন্তু এখন গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। যিসকল কৃষকৰ নাম প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল কৃষকৰ বেংক একাউণ্টত সোমাব PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তিৰ 2,000কৈ টকা। ভাৰত চৰকাৰে ইতিমধ্যে কিন্তু PM কিষাণ আঁচনিলৈ এখন নতুন আপডেট লৈ আহিছে। তো কিমান তাৰিখে সোমাব, কেতিয়া লাভ কৰিব, যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো বলক এতিয়া আমি জানি লওঁ যে PM কিষাণ আঁচনিত যিসকল কৃষকৰ নাম অন্তৰ্ভুক্ত হৈ আছে, সেইসকল কৃষকৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তি 2,000 টকা কেতিয়া আহিব, লগতে চৰকাৰৰ ফালৰ পৰা এই বিষয়ত কি আপডেট লৈ অহা হৈছে, তো এতিয়া আপোনালোকক বিস্তাৰিত জনাই আছোঁ, অনুগ্ৰহ কৰি চাই থাকক। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসমৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই PM কিষাণ আঁচনিলৈ এনেকুৱা এখন আপডেট ইতিমধ্যে প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছোঁ। ইয়াৰ পিছত আত্মসহায়ক গোটৰ মহিলাসকললৈ কিন্তু এখন গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো ইয়াতে লিখা আছে দেশৰ কৃষকসকলৰ কল্যাণাৰ্থে শুভ আৰম্ভ হ'ল মোদী ডাঙৰীয়াৰ তৃতীয় কাৰ্যকাল মোদী 3.0। তো ইতিমধ্যে কিন্তু মোদী চৰকাৰে আকৌ নতুনকৈ বিজেপি চৰকাৰ গঠন কৰিছে। তো বিজেপি চৰকাৰ গঠন হোৱাৰ লগে লগে কিন্তু কৃষকসকলৰ কাৰণে এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ পিছত লিখা আছে তৃতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰথম চৰকাৰী পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ 17তম কিস্তি মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, যাৰ ফলত অনাগত দিনকেইটাত কৃষকসকলৰ মাজত প্ৰায় 20,000 কোটি টকা বিতৰণ কৰা হ'ব। তো ইয়াতে কোৱা অনুযায়ী মোদী ডাঙৰীয়াই তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী ভাৰ গ্ৰহণ কৰাৰ লগে লগে কিন্তু PM কিষাণ আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে লৈ আহিছে এখন সুখবৰ। অতি শীঘ্ৰেই PM কিষাণ আঁচনিৰ হিতাধিকাৰীসকলৰ বেংক একাউণ্টত সোমাই যাব PM কিষাণ আঁচনিৰ ধন। তো কিমান তাৰিখে সোমাব এই বিষয়টো আপোনালোকক অকণমান জনাই দিছোঁ। তো যোৱা 5 জুন তাৰিখৰ পৰা আৰম্ভ কৰি 20 জুন তাৰিখলৈ কিন্তু ভাৰতৰ প্ৰতিখন পঞ্চায়তে PM কিষাণ আঁচনিৰ শিবিৰ পাতিছে। তো যিসকল মানুহে PM কিষাণ আঁচনিত আবেদন কৰিছিল কিন্তু এতিয়ালৈকে PM কিষাণ আঁচনিৰ EKYC কৰা নাই, সেইসকল মানুহৰ কাৰণে এখন বিশেষ সুযোগ প্ৰদান কৰিছে ভাৰত চৰকাৰে। যিহেতু অহা 20 জুন তাৰিখলৈকে এই শিবিৰ চলিব, সেইহেতু আমি ক'ব পাৰোঁ যে 20 জুন তাৰিখৰ পিছতেই কিন্তু PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তিৰ ধন হিতাধিকাৰীসকলৰ বেংক একাউণ্টত সোমাই যাব। কিন্তু যিসকল কৃষকে PM কিষাণ আঁচনিৰ EKYC বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আৰু লেণ্ড চিডিং নকৰিব, সেইসকল কৃষকে কিন্তু বেংক একাউণ্ট যোগে লাভ নকৰিব PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তি 2,000কৈ টকা। তো আপোনালোকে PM কিষাণ আঁচনিৰ ষ্টেটাছ চেক কৰি চাব এই 3টা অপশ্যন ঠিক আছেনে নাই। যদি নাই তেন্তে কিন্তু PM কিষাণ আঁচনিৰ ধন নাপাব। তেতিয়া আপোনালোকক জনাই আছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো খবৰ হ'ল মহিলাসকলৰ বাবে। তো মহিলাসকলৰ বাবে ভাৰত চৰকাৰে ঘোষণা কৰিছে এখন বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল SSY আঁচনি। এইখন আঁচনিৰ জৰিয়তেই কিন্তু 10ৰ পৰা 15 লাখকৈ টকা লাভ কৰিব। তো কি আঁচনি, কেনেকৈ আবেদন কৰিব, এতিয়া আপোনালোকক বিস্তাৰিত জনাইছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আঁচনিখনৰ নাম হ'ল সুকন্যা সমৃদ্ধি যোজনা। সুকন্যা সমৃদ্ধি যোজনাত কোনে আবেদন কৰিব, কেনেকৈ টকা লাভ কৰিব, এতিয়া আপোনালোকক ভিডিঅ'টোৰ মাজত বিস্তাৰিত জনাইছোঁ। ইয়াৰ পিছত আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে এখন গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম, অনুগ্ৰহ কৰি চাই থাকক। তো আপোনালোকক মোবাইল স্ক্ৰীনৰ মাধ্যমত দেখুৱাই আছোঁ সুকন্যা সমৃদ্ধি আঁচনিলৈ এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো আঁচনিখনৰ বিস্তাৰিত ইয়াতে কিন্তু এটা এটাকৈ
দিয়া আছে আঁচনিখনৰ বিষয়ে এতিয়া আপোনালোকক বিস্তাৰিত জনাইছো বিচাৰিলেই কিন্তু আপোনালোকে আবেদন কৰিব পাৰিব তো আঁচনিখনৰ বিষয়ে প্ৰথমে ইয়াতে লিখা আছে একাউণ্ট ক্যান বি ওপেন উইথ এ মিনিমাম এমাউণ্ট অফ ৰেছ 250 তো আপোনালোকে প্ৰথমে 250 টকাতেই কিন্তু আবেদন কৰিব পাৰিব 250 টকাৰ সহায়ত এখন একাউণ্ট খুলিব লাগিব তো একাউণ্ট খোলাৰ পিছত কি কোৱা হৈছে আপোনালোকক পঢ়ি শুনাই দিছো তো তাৰ পিছত লিখা আছে একাউণ্ট ক্যান বি ওপেন বাই পেৰেণ্ট বাই গাৰ্ডিয়ান অফ গাৰ্ল চাইল্ড আপ টু দ্য এজ অফ 10 years only one account is possible for a girl child and not more than 2 accounts in a family তো আপোনালোকৰ ঘৰত যদি 10 বছৰৰ তলত কন্যা সন্তান আছে তেন্তে আপোনালোকে এইখন আঁচনিত আবেদন কৰিব পাৰিব ইয়াৰ লগতে আৰু কোৱা হৈছে এখন পৰিয়ালত কেৱল মাত্ৰ দুটা একাউণ্ট হে খুলিব পাৰিব দুটা কন্যা সন্তানৰ ক্ষেত্ৰতহে এই আঁচনিত আবেদন কৰিব পাৰিব তাৰ পিছত 3 নম্বৰত কোৱা হৈছে মিনিমাম অফ ৰেছ 250 and maximum ৰেছ 1,50,000 can be deposit in a year তো আপোনালোকে একাউণ্টখন খোলাৰ পিছত 250 টকাৰ পৰা আৰম্ভ কৰি 1.5 লাখ টকা পৰ্যন্ত জমা থব পাৰিব এইখন একাউণ্টত তাৰ পিছত কোৱা হৈছে দা একাউণ্ট স্টাৰ্টস ফৰ 21 years তো একাউণ্ট খোলাৰ পিছত আঁচনিখন কিন্তু আপোনাৰ কন্যা সন্তানজনী 21 বছৰ হোৱালৈকে চলিব তাৰ পিছত 5 নম্বৰত কোৱা হৈছে এন এমাউণ্ট আপ টু 50% of the balance can be withdrawn by the girl child after attaining the age of 18 years তো আপোনালোকে আঁচনিখনত আবেদন কৰাৰ পিছত যিখিনি টকা জমা থব সেই টকাখিনিৰ 50% কিন্তু আপোনাৰ কন্যা সন্তানজনীৰ বয়স 18 হোৱাৰ লগে লগে তুলিব পাৰিব তাৰ পিছত 6 নম্বৰত কোৱা হৈছে the rate of interest in the scheme is very effective at present 8.4% তো আপোনালোকে এইখন একাউণ্টত যিখিনি টকা জমা থব সেইখিনিৰ কাৰণে কিন্তু 8.4% ইন্টাৰেষ্ট প্ৰদান কৰিব তাৰ পিছত 7 নম্বৰত কোৱা হৈছে the account can be transferred anywhere in India and also from bank to post office and post office to bank তো আপোনালোকে এই একাউণ্টখন খোলাৰ পিছত ভাৰতৰ যিকোনো ঠাইত ট্ৰান্সফাৰ কৰিব পাৰিব পোষ্ট অফিচৰ পৰা বেংকত ল'ব পাৰিব আৰু বেংকৰ পৰা যিকোনো পোষ্ট অফিচত ল'ব পাৰিব তো আপোনালোকে যদি নিজৰ কন্যা সন্তানজনীৰ ভৱিষ্যত উজ্জ্বল কৰাৰ কাৰণে আঁচনিখনত আবেদন কৰিব বিচাৰে তেন্তে কেনেকৈ আবেদন কৰিব জনাই দিছো তো আঁচনিখনত আবেদন কৰাৰ কাৰণে আপোনালোকৰ নিয়াৰেষ্ট পোষ্ট অফিচত গৈ খবৰ ল'ব তাতে আপোনালোকৰ কন্যা সন্তানজনীৰ কাৰণে সুকন্যা সমৃদ্ধি যোজনাত আবেদন কৰিব পাৰিব তেতিয়া আপোনালোকক আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জনাই দিছো তো আজি তৃতীয়টো খবৰ হল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000 কোটি টকা পোৱাৰ বাবে ফৰ্ম ফিলআপ কৰি জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে ভাৰত চৰকাৰে ঘোষণা কৰিছে এখন নতুন আঁচনি তো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000 কোটি টকা পোৱাৰ পিছত এই আঁচনিখনৰ জৰিয়তে 1 লাখ কোটি টকা আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলাসকলে লাভ কৰিব তো আঁচনিখনৰ বিষয়ে ইয়াতে কি কোৱা হৈছে আপোনালোকক বিস্তাৰিত জনাই দিছো অনুগ্ৰহ কৰি ভিডিঅটো স্কিপ নকৰি চাই থাকিব তো ভাৰত চৰকাৰে 2024-25 চনৰ বাজেটত ভাৰতৰ প্ৰতিগৰাকী আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে ঘোষণা কৰিছে এইখন আঁচনি তো আঁচনিখনৰ নাম কি এতিয়া আপোনালোকক জনাই দিছো তো আঁচনিখনৰ নাম হল লাখপতি দিদি আঁচনি তো লাখপতি দিদি আঁচনিৰ অধীনতেই কিন্তু আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 কোটি টকা পোৱাৰ পিছত 1 লাখ কোটি টকা লাভ কৰিব তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে লাখপতি দিদি আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে ভিডিঅটো চাই আছে যদি নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব কিয়নো যেতিয়াই লাখপতি দিদি আঁচনিৰ আবেদন আৰম্ভ হ'ব লগে লগে নতুন এখন ভিডিঅ' বনাই আপোনালোকক বিস্তাৰিত জনাই দিম তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব